এতিয়া মই আছোঁ কামাখ্যাত বিশাখ এখন তেলৰ ৰিফাইনাৰী আছে, তাত আহিছোঁ। আজি টেংকাৰ লৈ আহিছোঁ, তেল লোড হ'ব। তাত আপোনালোকে ভিডিঅ' এটা সম্পূৰ্ণ দেখিব, পাহৰি নাযাব, স্কিপ নকৰিব। চাই লওক কিমান ধুনীয়া এখন জেগা, আৰু য'তে য'তে টেংকাৰ আহিছে মানে তেল আজি ল'ব, চবফালে টেংকাৰ আছে। চাই লওক, আপোনালোকক দেখাই আছোঁ মই। এইফালে আৰু বহুত গাড়ী আছে। এইগিলা গাড়ী হ'ল তোমাৰ পাঞ্জাৱতী গাড়ী, মানে ডাঙৰ ডাঙৰ এইগিলা আৰু বহুত কিছু লৈ আহিছে। এইগিলা আজি লোডিং হ'ব আৰু ক'ত ক'ত পঠাব, বহুত দূৰলৈকে যাব, মানে আৰু ক'ব নোৱাৰিম। মানে ইমান ভাল লাগিল আহি, ইমান ভাল লগাতে আৰু মোক ক'লোঁ যে তালে একটা ইউটিউব চেনেলৰ ভিডিঅ' বনাই লওঁ, মানে ৰাইজে দেখিব আৰু দেখিলে ভাল পাব যে আমাৰ অসমতে ইমান ৰিফাইনাৰী আছে আৰু তেলৰ কাৰণে হাহাকাৰ লাগিছে। কিয় আমাৰ বাহিৰৰ দেশত তেল কিয় লাগিব? যদি 200 টকা কেজিও হয়, তেওঁলোকে আমি তেল কিনি আমাক ব্যৱহাৰ কৰিব লাগিব, নহয় ৰাইজ? গতিকে বেলেগৰ মুখত চাই থাকিলে কোনো লাভ নাই, আৰু বেলেগৰ লগত তেল বুলি কোনো লাভ নাই। আৰু ইমান চাওঁ ইয়াতে মানে ক্লিয়াৰ বুজা নাযায়, বুজি পাইছে না? আৰু বস্তু বাহিনী বোলে মই লৈ অহা নাই, সেইকাৰণে দিগদাৰ হৈ আছে।